আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতসকলৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতসকলৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰায়েলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে। তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 অফ দ্য BNS, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। এই ধাৰাটোতো যদি ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে। এই PSO 2জনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰায়েলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSSত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰায়েল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে। চাওক, যিহেতু এই চাৰ্জশ্বিটখন অতি বৃহৎকায় ইয়াত নিশ্চিতভাৱে প্ৰতিজন ভাৰতীয় নাগৰিকে চাৰ্জশ্বিটৰ প্ৰতিলিপিৰ বাবে আবেদন কৰিব পাৰাততো কোনো বাধা থাকিব নোৱাৰে। খালি বিধান আছে, যি বিধানৰ জৰিয়তে এই চাৰ্জশ্বিটৰ কপি ব্যক্তিয়ে বিচাৰিলে তেওঁক দিব পৰা যায় নে নাযায় তাৰ প্ৰতিলিপি এই বিধানত লিপিবদ্ধ আকাৰত আছে। গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ তাত লিপিবদ্ধ আকাৰত আছে যে এজন ব্যক্তি তেওঁ যদি এই গোচৰটোৰ লগত কোনো সম্পৰ্কই নাই তেনেহ'লে তেওঁক কপি দিয়াৰ পৰা যি জুডিচিয়েল অফিচাৰৰ এখতিয়াৰৰ ভিতৰত এই কপি দিয়াৰ দায়িত্বটো আছে বা তেওঁ তাৰ তত্ত্বাৱধান কৰে। সাধাৰণতে এনে ব্যক্তিক কপি দিয়াৰ পৰা বাৰণ কৰা হয়, কিন্তু এনে ব্যক্তিয়েও কপি পাব পাৰে যদিহে তেওঁ গুড কজ বুলি গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছত লিপিবদ্ধ আকাৰত আছে। এজন ষ্ট্ৰেঞ্জাৰে যদি কপি বিচাৰে, যদি তেওঁ গুড কজ দিব পাৰে, তেওঁক উইথ জুডিচিয়েল এপ্লিকেশ্যন অফ মাইণ্ড এই কৰ্তৃত্বশীল বিষয়া জুডিচিয়েল অফিচাৰজনে যাৰ তত্ত্বাৱধানত কপি দিয়া নিদিয়াৰ বিষয়বস্তুটো তেওঁৰ ওপৰত নিৰ্ভৰশীল হয় যিজন ব্যক্তিৰ ওপৰত, তেখেতে কপি দিবলৈ বাধ্য হ'ব যদিহে গুড কজ তেনে ব্যক্তিয়ে ষ্ট্ৰেঞ্জাৰ টু দ্য প্ৰচিকিউশ্যন এই বিশেষ গোচৰটোৰ লগত যদি কোনো যোগসূত্ৰ নাই তেনে ব্যক্তিয়ে বিচাৰিলেও যদি গুড কজ দিব পাৰে পোৱাৰ সম্ভাৱনা আছে। ইমানেই, ধন্যবাদ।